প্ৰচেছটো চলি আছে। তাৰমানে আমাৰ বেংক, আমাৰ নেশ্যনেলাইজ বেংকে আমাক লোন নিদিয়ে তো। আমাৰ লোকেলত এপেক্স বেংক নাই। আমাৰ এপেক্স বেংক হৈছে কোকৰাঝাৰ। কৃষি ক্ষেত্ৰত লোন দিয়াৰ ক্ষেত্ৰত তেওঁলোকেই দিয়ে, বাকী বেংকবিলাকে কৃষি ক্ষেত্ৰত লোন নিদিয়ে। গতিকে আমি ইতিমধ্যে আমি প্ৰস্তাৱ লৈছোঁ বেংকখন এডপশ্যন কৰি লোৱাৰ কাৰণে। এডপশ্যন কৰি নল'লে মানে তেওঁলোকে লোন নিদিয়ে। গতিকে আমি কৃষি লোন দিয়াৰ ক্ষেত্ৰত আমি কৃষকক লোন দিম বুলি উদ্দেশ্য ৰাখিয়েই আমি কোকৰাঝাৰৰ যিটো এপেক্স বেংক কোঅপাৰেটিভ, দি আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড আছে কোকৰাঝাৰ শাখা, তাক আমি এডপশ্যন কৰি লৈছোঁ। গতিকে এডপশ্যন কৰি লৈছোঁ যদিও বাকী কিছুমান কাম ফৰ্মালিটি অবজাৰ্ভ কৰিব লাগে, যেনেবা আমাৰ ছেক্ৰেটাৰী, চেয়াৰমেনৰ জইণ্ট ছিগনেচাৰ এইবিলাক মানে সেই কৰি ল'ব লাগিব, ভেৰিফাই কৰি ল'ব লাগিব ইয়াৰ পৰা, আমাৰ ৰেজিষ্টাৰৰ পৰা এইবিলাক জমা দিলে আৰু কিছুমান কাগজ পত্ৰ জমা দিলে, বেলেঞ্চ চিট জমা দিলে আমাৰ এডপশ্যনৰ কামখিনি হৈ যাব। তাৰপিছতে এই এপেক্স বেংকে যেনেকৈ দিব আমাক ছাজেশ্যন দিব, এডভাইচ দিব কৃষি লোনৰ ক্ষেত্ৰত, তেনেকৈ আমি কৰিম, আগবাঢ়িম। বুজিছে, এপ্লিকেশ্যন লোৱাৰ ক্ষেত্ৰত বা লোনে কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, খালি লোন দিলেতো নহ'ব, আকৌ ৰিয়েলাইজেশ্যন কৰিব লাগিব। গতিকে কি ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰিব লাগিব, এইবিলাক তেওঁলোকৰ পৰা এডভাইচ লৈ আমি কামখিনি কৰিম। আৰু বাজেটটো আমি এইটো প্ৰবাবল বাজেটটো বাজেট লৈছোঁ, এইটো 3 কোটিৰ ওপৰত বাজেট। সম্ভাৱ্য আয় আৰু সম্ভাৱ্য ব্যয় একেই হ'ব। আৰু লাভটো আমাৰ প্ৰভিজনেল একাউণ্ট মতে হৈছে। গভৰ্ণমেণ্ট এইটো কম্পিউটাৰাইজেশ্যন হ'ব, এইকাৰণে গভৰ্ণমেণ্টে অডিট হৈ গৈছে যদিও আমি অডিট ৰিপৰ্টটো পোৱা নাই। গতিকে আমি আমাৰ যিটো নেকি ইণ্টাৰনেল অডিটৰৰ ৰিপৰ্ট মতে আমাৰ সমবায় সমিতি 2023 আৰু 24 চনৰ বাবে আমি 1,28,512 টকা 54 পইচা নেট প্ৰফিট হৈছে আমাৰ। তাৰপাছত প্ৰচেছটো চলি আছে। তাৰমানে আমাৰ বেংক, আমাৰ নেশ্যনেলাইজ বেংকে আমাক লোন নিদিয়ে তো। আমাৰ লোকেলত এপেক্স বেংক নাই। আমাৰ এপেক্স বেংক হৈছে কোকৰাঝাৰ। কৃষি ক্ষেত্ৰত লোন দিয়াৰ ক্ষেত্ৰত তেওঁলোকেই দিয়ে, বাকী বেংকবিলাকে কৃষি ক্ষেত্ৰত লোন নিদিয়ে। গতিকে আমি ইতিমধ্যে আমি প্ৰস্তাৱ লৈছোঁ বেংকখন এডপশ্যন কৰি লোৱাৰ কাৰণে। এডপশ্যন কৰি নল'লে মানে তেওঁলোকে লোন নিদিয়ে। গতিকে আমি কৃষি লোন দিয়াৰ ক্ষেত্ৰত আমি কৃষকক লোন দিম বুলি উদ্দেশ্য ৰাখিয়েই আমি কোকৰাঝাৰৰ যিটো এপেক্স বেংক কোঅপাৰেটিভ, দি আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড আছে কোকৰাঝাৰ শাখা, তাক আমি এডপশ্যন কৰি লৈছোঁ। গতিকে এডপশ্যন কৰি লৈছোঁ যদিও বাকী কিছুমান কাম ফৰ্মালিটি অবজাৰ্ভ কৰিব লাগে, যেনেবা আমাৰ ছেক্ৰেটাৰী, চেয়াৰমেনৰ জইণ্ট ছিগনেচাৰ এইবিলাক মানে সেই কৰি ল'ব লাগিব, ভেৰিফাই কৰি ল'ব লাগিব ইয়াৰ পৰা, আমাৰ ৰেজিষ্টাৰৰ পৰা এইবিলাক জমা দিলে আৰু কিছুমান কাগজ পত্ৰ জমা দিলে, বেলেঞ্চ চিট জমা দিলে আমাৰ এডপশ্যনৰ কামখিনি হৈ যাব। তাৰপিছতে এই এপেক্স বেংকে যেনেকৈ দিব আমাক ছাজেশ্যন দিব, এডভাইচ দিব কৃষি লোনৰ ক্ষেত্ৰত, তেনেকৈ আমি কৰিম, আগবাঢ়িম। বুজিছে, এপ্লিকেশ্যন লোৱাৰ ক্ষেত্ৰত বা লোনে কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, খালি লোন দিলেতো নহ'ব, আকৌ ৰিয়েলাইজেশ্যন কৰিব লাগিব। গতিকে কি ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰিব লাগিব, এইবিলাক তেওঁলোকৰ পৰা এডভাইচ লৈ আমি কামখিনি কৰিম। আৰু বাজেটটো আমি এইটো প্ৰবাবল বাজেটটো বাজেট লৈছোঁ, এইটো 3 কোটিৰ ওপৰত বাজেট। সম্ভাৱ্য আয় আৰু সম্ভাৱ্য ব্যয় একেই হ'ব। আৰু লাভটো আমাৰ প্ৰভিজনেল একাউণ্ট মতে হৈছে। গভৰ্ণমেণ্ট এইটো কম্পিউটাৰাইজেশ্যন হ'ব, এইকাৰণে গভৰ্ণমেণ্টে অডিট হৈ গৈছে যদিও আমি অডিট ৰিপৰ্টটো পোৱা নাই। গতিকে আমি আমাৰ যিটো নেকি ইণ্টাৰনেল অডিটৰৰ ৰিপৰ্ট মতে আমাৰ সমবায় সমিতি 2023 আৰু 24 চনৰ বাবে আমি 1,28,512 টকা 54 পইচা নেট প্ৰফিট হৈছে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।